নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি কৰিছিলে আজি কেইদিনমান আগত অৰ্থাৎ তাৰে আজিৰ পৰা অনলাইন এপ্লাই হৈছে আৰু পোষ্টসমূহ আছিলে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ বিভাগৰ বিভিন্ন পদ মুকলি কৰিছিলে প্ৰায় 2000তকৈ অধিকটা পদৰ বিজ্ঞাপন মুকলি কৰিছে আৰু কি পদত ক'ত কিমান পদ আছে কি পদ মুকলি কৰিছিলে এই বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া গোটেই কথাখিনি বুজি পাব আৰু লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব যিমানবিলাক আপডেট আছে অসম চৰকাৰৰ সকলোবিলাক মই লৈ আহিবলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'টো প্ৰায় শ্বেয়াৰ কৰি দিব সকলো যাতে গম পাওক আৰু খুব কম সময়ৰ কাৰণে এপ্লাই হ'ব যিহেতু 9 তাৰিখে লাষ্ট ডেট আছে তো সকলোৱে হয়তো গম পাইছে কিছুমানে পোৱা নাই যিসকলে নাই পোৱা তেওঁলোকক এজনক শ্বেয়াৰ কৰি দিব আৰু তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটোৱে হ'ল এডভাৰটাইজমেণ্টটো আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ লিখা আছে দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল বি এভেইলেবল ফ্ৰম 29/11/2024 to 09/12/2024 11টা অৰ্থাৎ 12টা বজালৈকে আপোনালোকৰ অনলাইন হ'ব আজিৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন হৈছে আৰু আপোনালোকৰ সবিশেষ চাব পাৰিব www.dme.assam.gov.in ধুনীয়াকৈ ডিটেইলছমেণ্ট লিখা আছে ক'ত কিমান পোষ্ট আছে কি আছে তথাপিতো মই আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ আপোনালোকৰ পোষ্টসমূহ মানে ক'ত আছে কিমান পোষ্ট আছে আৰু এইসমূহ হ'ল পোষ্টসমূহ আপোনালোকৰ ইয়াত কেটেগৰী ৱাইজত আপোনালোকক দেখাই দিয়া হৈছে আপোনালোকৰ ক'ত কিমান পোষ্ট আছে ইয়াৰ ভিতৰত আপোনালোকৰ পোষ্ট আছে প্ৰথমতে আছে এনাস্থেটিক্স টেকনিচিয়ানত আছে 5টা আৰ্টিষ্টত আছে 2টা এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টত আছে 3টা আৰু গোটেইবিলাক কেটেগৰী ৱাইজত ভাগ কৰি দিছে মই কেটেগৰী ৱাইজলৈ নাযাওঁ খালি আপোনাৰ টোটেল পোষ্টবিলাকে মই আপোনালোকক দেখাই দিছোঁ তাৰপিছত আছে এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট আছে 3টা অডিঅ'মেট্ৰি টেকনিচিয়ান আছে 1টা এডু ভিজুৱেলছ টেকনিচিয়ান আছে 5টা তাৰপিছত আছে বেছিক হেল্থ অফ ইনস্পেক্টৰ আছে 6টা ব্লেক স্মিথ আছে 3টা আৰু কাৰ্পেণ্টাৰ আছে 2টা আৰু কেটেগৰ আছে 1টা ডাৰ্ক ৰুম এছিষ্টেণ্ট আছে 6টা ডিপ এক্সৰে আছে টেকনিচিয়ান 1টা ডেণ্টেল চেয়াৰ চাইড এছিষ্টেণ্ট আছে 3টা ডেণ্টেল হাইগেনিষ্ট আছে 1টা ডেণ্টেল ৰেডিঅ'লজি আছে 1টা ডেণ্টেল টেকনিচিয়ান আছে 14টা ড্ৰেজাৰ আছে 4টা তাৰপিছত আছে ECG টেকনিচিয়ান আছে 2টা EEG মেকানিক অপাৰেটৰ আছে 1টা ইলেক্ট্ৰিচিয়ান আছে 1টা ফিটাৰ আছে 1টা হেল্থ এছিষ্টেণ্ট মেল 1টা হেল্থ ইনস্পেক্টৰ আছে 7টা আৰু ICU টেকনিচিয়ান আছে 21টা আৰু জিনিঅ' টেকনিচিয়ান আছে 2টা লেবৰেটৰী টেকনিচিয়ান আছে 1টা লেবৰেটৰী টেকনিচিয়ান 80টা আছে ইয়াতো 2টাত দিছে লেবৰেটৰী টেকনিচিয়ান তাৰপিছত আছে লণ্ড্ৰি ছুপাৰভাইজাৰ আছে 1টা মেডিকেল ৰেকৰ্ড টেকনিচিয়ান 2টা মডেলাৰ আছে 4টা আৰু মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰ্ছ আছে 13টা অকুপেশ্যনেল থেৰাপিষ্ট আছে 2টা অপটোমেট্ৰিষ্ট আছে 1টা OT টেকনিচিয়ান আছে 5টা ফাৰ্মাচিষ্ট আছে 7টা ফটোগ্ৰাফাৰ আছে 2টা ফিজিঅ'থেৰাপিষ্ট আছে 3টা আৰু প্ৰস্থেটিক্স এণ্ড অৰ্থেটিক টেকনিচিয়ান আছে 3টা পাম অপাৰেটৰ 1টা ৰেডিঅ'গ্ৰাফাৰ 2টা ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান 10টা চেনিটাৰী ইনস্পেক্টৰ 4টা ছ'চিয়েল ৱৰ্কাৰ আছে 5টা স্পীচ থেৰাপিষ্ট আছে 6টা ষ্টাফ নাৰ্ছ 451গৰাকী ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ আছে 308গৰাকী ছুপাৰভাইজাৰ আছে লণ্ড্ৰি আছে 1টা TBNCS ডেজাৰ্ট হেল্থ ভিজিটৰ 6টা টেকনিকেল এছিষ্টেণ্ট আছে এটেণ্ডেণ্ট 16টা টেকনিচিয়ানছ 1টা টেকনিকেল অডিঅ'মেট্ৰি আছে 1টা টেকনিচিয়ান ৰেডিঅ'গ্ৰাফাৰী আছে 1টা টেকনিকেল এছিষ্টেণ্ট ফৰ CSS 15টা টেকনিচিয়ান অডিঅ' ভিজুৱেলছ 1টা টেকনিচিয়ান ফৰ এনিমেল অপাৰেশ্যন ৰুম 2টা তাৰপিছতে আছে টেকনিচিয়ান ফৰ CSS 8টা টেকনিচিয়ান ফৰ বায়'লজি লেবৰেটৰী 2টা টেকনিচিয়ান অডিঅ' ভিজুৱেলছ ফটোগ্ৰাফাৰ এণ্ড আৰ্টিষ্ট প্ৰজেকশ্যনিষ্ট 3টা টেকনিচিয়ান ৰেডিঅ'গ্ৰাফী 1টা ৰেডিঅ'থেৰাপি 1টা আৰু ভকেশ্যনেল কাউন্সেলাৰ আছে 3টা এক্সৰে টেকনিচিয়ান 3টা য়োগা থেৰাপি ইনষ্ট্ৰাক্টৰ আছে 1টা আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজত তোমাৰ এজটো ভাগ কৰি দিছে আপোনালোকৰ আনৰিজাৰ্ভ যিটো আছে আনৰিজাৰ্ভত আপোনালোকে বয়স 18 বছৰ তলত হ'ব নালাগিব আৰু 40 বছৰ ওপৰত হ'ব নালাগিব ইয়াৰ পিছতে আপোনালোকৰ OBC MOBC 18ৰ পৰা ঠিক তেনেকৈ 43 বছৰ দিয়া আছে আৰু SC ST দিয়া আছে 18ৰ পৰা 45 আৰু PWD 18ৰ পৰা 50 দিয়া আছে আৰু বিশেষ আপোনালোকে পুনৰ মই কৈছোঁ www.dme.assam.gov.in গৈ আপোনালোকে চেক আউট কৰিব পাৰিব তাতে আপোনালোকৰ গোটেই কণ্ডিশ্যনখিনি লিখা আছে আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে চ' আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যনৰ ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো আজিলৈ ইমানে ৰাখিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে এজনক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব সকলো ভালে থাকক
ধন্যবাদ।